Hello लोगोफोर नोंथांखौ आं भिडिअ खालामबाय बन्द अबस्थायाव भिडिअ बानायदों दा नोंथांमोना देखायनाय खालामाखै होनदों नोंथांमोना बिराद खालामदों आरो दा ओरैहाय गिदिं खालामनाय Tapi dia kan sini. Tahu pelanggaran nontonnya sudah sini. Air बहुत गुवार ना फिल्ड आदा गुवार खाय ओरै गिदिं लाबाय आं बिदिखौ खाथिजों कभार खालामनो हाजोबा बेखायनो गिदिं लाबाय शुरू होता है देखो तुम अभी आगे ना dan sama sini lagi jeng lagi saat ini Honda customer ini seluruh keluarga deh seluruh independen seluruh keluarga kedua इसलिए जना सुबह आने लगे सियां सुना हुआ सबक से बिराद मानसि गासिबो सालु देग्लाय दिनाबो मोजां बेखायनो मानसि बिराद जादों आरो लादोंमोन दिनै गासिबो मानसि गिदिंब्लाबो ओरै गिदिंनो लाबोदों Udah lagu bentang Suara tuh kayak pasti kasih pintar suara sekali ada bisa jadi juga kecil bisa সরকারি চিকিৎসা মহাবিদ্যালয়ের কথারে গৌরব করে পাইছো ইয়ার উপরে আমার 3খন ডেন্টাল কলেজ 5খন বিএসসি নার্সিং কলেজ 3খন ফার্মেসি প্রতিষ্ঠান আর 6খন প্যারামেডিকেল প্রতিষ্ঠান আছে ভারতের মাননীয় প্রধানমন্ত্রী 2024 সালের 4 ফেব্রুয়ারি
করিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু 24 চনৰ 9 মাৰ্চত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। দুয়োটা প্ৰকল্পই ক্ৰমে ৰাজ্যিক আৰু PM ডিভাইন আঁচনিৰ পুঁজিৰে অগ্ৰগতি লাভ কৰিছে। MBBS আৰু PG MD MS আসন যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন ছুপাৰ স্পেচিয়েলিটি শাখাত 1600 MBBS আসন আৰু 722খন PG আসন আৰু 46খন DM MCS আসন আছে। 2026 চনৰ ভিতৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আমি নিৰ্ধাৰণ কৰিছোঁ। আইন শৃংখলা বজাই ৰখাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাই এই বছৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সাধাৰণ সংসদীয় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অম্বুবাচী মেলালৈকে উল্লেখযোগ্য অনুষ্ঠানসমূহে সুচাৰুৰূপে পৰিচালিত হোৱাটো অসম আৰক্ষীয়ে নিশ্চিত কৰিছে। এই চৰকাৰে অপৰাধৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ কৰি আহিছে আৰু উল্লেখ কৰা ধৰণে বহু সফলতা লাভ কৰিছে। ড্ৰাগছৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে 9018টা কেছ ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে, য'ত নেকি 2026 চনত 1228টা গোচৰ আছিলে আৰু তাৰ বিপৰীতে আজি 9118টা গোচৰ পঞ্জীয়ন হোৱাটো অসম আৰক্ষীৰ সফলতাকে সূচাইছে। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত যি মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, য'ত নেকি 2023 চনৰ 12,000ৰ পৰা আজি 2024 চনত 2,295 হ্ৰাস পাইছে। সংগঠিত অপৰাধৰ ক্ষেত্ৰত মানৱ সৰবৰাহ হওক, গৰু সৰবৰাহ হওক, অন্যান্য সংগঠিত অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযান মানৱ সৰবৰাহৰ গৰিমা 811জন লোকক উদ্ধাৰ আৰু কোটি কোটি মূল্যৰ অবৈধ সামগ্ৰী জব্দ কৰা অসম আৰক্ষীয়ে সফলতা লাভ কৰিছে। পঞ্চায়ত আৰু পঞ্চায়তৰ গ্ৰামীণ বিভাগে গ্ৰাম্য আন্তঃগাঁথনি উন্নতিকৰণ সুস্থ সৰলকৰণৰ সামগ্ৰিকভাৱে তত্ত্বাৱধান কৰিছে পেৰেড কমাণ্ডাৰ বিক্ৰমজিৎ বৰুৱা, ডিপুটি সুপাৰিনটেণ্ডেণ্ট পুলিচ আসাম পুলিচ কামান্ডো लास्ट सभी गए जोबनायनि लामायाव फैदा नै এয়া ৭৮তম স্বাধীনতা দিৱসৰ আনুষ্ঠানিক পেৰেড আৰম্ভ হৈছে। Proud moment for the men and women in the uniform as also for students to be part of this celebration. क्या रे बहुत गर्मी है तेरे में मतलब भर उपला नालम रे बिसिनि दिनाय को आसाम पुलिस CRPF ठीक है स्कुल स्टुडेन्ट गासिबो गेलेजोबसिगोन जायफोरा मोजां गेलेगोन बिसोर प्राइज मोनगोन आरो लोगोफोर भिडिअ एसे गोलाव गोलाव नालांगोन भिडिअखौहाय बहुत गोबाव गेलेदों नालाय बिसोरो ओंखायनो भिडिअखौ एसे गोलाव जाबाय बानायनाया लोगोफोर जोबसिगोन बे खेला गेलेनाया Wonderful moment for all the inhabitants of Bongaigaon district, witnessing the parade of 78th Independence Day, and in command, Deputy Superintendent of Police, Provisional Bikramjit Borua, APS, and in second in command, APSI Sombu Sharma is going to start the parade of 78th Independence Day, organized by Bongaigaon District Administration. ইতিমধ্যে আনুষ্ঠানিক কুচকাৱাজ প্ৰদৰ্শন আৰম্ভ যোগ্য অৰুণোদয় তৃতীয় হিতাধিকাৰীক প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত বঙাইগাঁও জিলাত সৰ্বমুঠ ৪৫,০৭৭গৰাকী হিতাধিকাৰীয়ে এই আঁচনি লাভ কৰে। অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ১০ লাখতকৈ অধিক নতুন হিতাধিকাৰী নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। আগন্তুক দিনতো পুনৰ বঙাইগাঁও জিলাত নতুনকৈ অৰুণোদয়ৰ হিতাধিকাৰী নিৰ্বাচিত কৰি আমি সমগ্ৰ সমষ্টি ভিত্তিত ৩১,০০০কৈ আমি মহিলা
মা ভনীসকলক আমি অৰুণোদয় প্ৰদান কৰাৰ কথা আমি ইতিমধ্যে পৰিকল্পনা হাতত লৈছোঁ। আমি যদি যাতায়াতৰ ব্যৱস্থা আপুনি লক্ষ্য কৰোঁ, মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ইতিমধ্যে 2995 কিলোমিটাৰ পথৰ কামৰ বাবে 2330 কোটি টকা অনুমোদন দিয়া হৈছিলে। ইয়াৰে 63% কাম সম্পূৰ্ণ হৈছে, বাকীবোৰ কাম চলি আছে। অসম মালা আঁচনিৰ অধীনত বঙাইগাঁও জিলাত ইম্প্ৰুভমেণ্ট এণ্ড আপগ্ৰেডেশ্যন অফ ৰোড ফ্ৰম যোগীঘোপা উদুবাচী শালবাৰী টু চাৰদেৱী বঙাইগাঁৱৰ সৰ্বমুঠ 430 কোটি টকা ব্যয় সাপেক্ষে 34 কিলোমিটাৰৰ পথৰ উন্নতিকৰণৰ কাম চলি আছে। বঙাইগাঁও জিলাত লোক নিৰ্মাণ গৃহ বিভাগৰ অধীনত বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়, 31 জিলা আয়ুক্তৰ কাৰ্যালয়, চিকিৎসা মহাবিদ্যালয়, মডেল আৱাসিক বিদ্যালয়, মিনি ষ্টেডিয়াম, কোচ ৰাজবংশী সংগ্ৰহালয়, তাৰকা গৃহ নিৰ্মাণ, ৰঘুনাথ মন্দিৰৰ নাটঘৰ, নামঘৰ, জিৰণি ঘৰ আৰু চাৰিসীমা দেৱালয়কে আদি কৰি বিভিন্ন নিৰ্মাণ কাৰ্য এই বঙাইগাঁও জিলাত চলি আছে। ইয়াৰ উপৰি জিলাখনৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অতিৰিক্ত বিজ্ঞান ভৱনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। তদুপৰি লোক নিৰ্মাণ গৃহ বিভাগৰ অধীনত বঙাইগাঁও চিকিৎসালয়ত মাতৃ আৰু শিশু কল্যাণৰ কেন্দ্ৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। আমাৰ চৰকাৰে 2024 চনৰ শিক্ষাবৰ্ষত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰাথমিক আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী মাধ্যমলৈ চৰকাৰী প্ৰাদেশিকৃত চাহ বাগিচা পৰিচালিত আৰু ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰদান কৰিছে। ইয়াৰ উপৰিও আমি শিক্ষা বিভাগৰ অধীনত বঙাইগাঁৱত লক্ষ্মী ৰাণী বাই আত্মৰক্ষা প্ৰশিক্ষণ আঁচনিৰ অধীনত 2004খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 13,755 গৰাকী ছাত্ৰীক আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণ দিয়া হৈছে। বন বিভাগৰ ৰাজহ সংগ্ৰহ 2022-23 বিত্তীয় বৰ্ষত